অসমৰ মানুহে ভাবে বাহিৰত পইচা ঘটাটো বহুত সহজ বুলি, কিন্তু মানে যিয়ে আহে কষ্ট কৰি ঘটে তেওঁলোকেহে গম পায় ইয়াত কেনেদৰে থাকিব লাগে, খোৱা মেলাৰ পৰা আদি কৰি। গম পাইছে নহয়? অসমত কামৰ অভাৱ আৰু বাহিৰত মানুহৰ অভাৱ। বাহিৰ ৰাজ্যত ইয়াৰ মানুহবোৰো কামলৈ যায় বেলেগলৈ, কিন্তু আমাৰ অসমলৈ কোনোবা গৈছে নেকি কাম কৰিবলৈ? চেণ্ট্ৰেলৰ চাকৰি বাদে বেলেগ কামত নাই যোৱা। যায় যদিও সিহঁতি বেলেগ জেগালৈ যায়, ডুবাই চুবাই তেনেকুৱা মালতকৈ মাল মানে পইচা বেছি থকা জেগা। অসমত তেনেকুৱা এওঁলোকক এতিয়া দেখিছে আপোনালোকে, মানে ধৰক বেলেগ এখন ৰাজ্যৰ পৰা আহিছে ইয়ালৈ কামলৈ, আৰু ইয়াত পাওঁতে মানে কেতিয়াবা বহুত আন্ধাৰ ৰাতিটো হয়ে বাৰু, বহুত দিগদাৰ ইয়াত। বিশেষকৈ অট'ৱালাবোৰৰ লগত যদি উঠে মৰিলে আৰু, মানে পইচা পাতিবোৰ লুটিবই, দিব নোৱাৰিলে মাৰি মেলি মোবাইল চোবাইল কাঢ়ি শেষ কৰি দিব। অসমৰ মানুহে ভাবে বাহিৰত পইচা ঘটাটো বহুত সহজ বুলি, কিন্তু মানে যিয়ে আহে কষ্ট কৰি ঘটে তেওঁলোকেহে গম পায় ইয়াত কেনেদৰে থাকিব লাগে, খোৱা মেলাৰ পৰা আদি কৰি। গম পাইছে নহয়? বন্ধুসকল, এতিয়া নিশা প্ৰায় 10:30 বাজি গ'ল, আৰু মই আছোঁ তামিলনাডুৰৰ হচুৰ চহৰত। আৰু ইয়াত মানে কি হ'ল, আপোনালোকৰ খুব এডোখৰ ভয়ানক ঠাই এডোখৰ তামিলনাডু। অসমৰ বেছিভাগ মানুহ তামিলনাডুত মৰিছে, বেংগালুৰুত মৰিছে, কেৰেলা, হায়দৰাবাদ তেনেকুৱাতো বেছিভাগ মানে কি হয়, অসমৰ মানুহ এই তামিলনাডু আৰু কৰ্ণাটকত বেছি আছে। আপোনালোকে সাৱধানে থাকিব আৰু নিজৰ চেফটি নিজে বজাই ৰাখিব। আৰু ইয়াত যদি কেনেবাকৈ খেলি মেলি কৰিবলগা হয়, মানুহ মাৰি পেলাব মানে ইয়াত তেনেকুৱা। আৰু নিউজবোৰ প্ৰতিদিনে আপোনালোকে শুনিবলৈ পায়ে যে আজি আমুকত মৰিলে 3জন ল'ৰা, আমুকত মৰিলে এনেকৈ, সেইটো কথা। এতিয়া আছোঁ মই এইডোখৰতে, মানে এইডোখৰত চিকিউৰিটি গাৰ্ডৰ জেগা এডোখৰ। মই আহিছিলোঁ ইয়ালৈ মানে লগৰ এজন আছে কাম কৰিবলৈ আহিলে, তেওঁ এতিয়া ছুটি হ'ব আৰু এখেতক মই আগবঢ়াই নিবলৈ আহিলোঁ মানে, যামেই এতিয়া। বাকী সেয়াই আৰু মই ইয়াৰ ভিডিঅ' দিম তামিলনাডুৰ। ইয়াৰ অট'ৱালা বাৰু সকলো অট'ৱালা বুলি নকওঁ, মানে কিছুমান বহুত বেয়া, মানে মৰাক মাৰি খায় বুলি কয়, দিন ডকাইত যে, সেই দিন ডকাইত। এবাৰ মানে দিন ডকাইতে পাইছিলে, মানে মৰণৰ পৰা জীৱন দান পালোঁ বুলি ক'ব পাৰি। বিশেষকৈ ময়ো বুলি ক'ব লাগিব, মানে যিহেতু লগতে আছিলোঁ যে। আৰু মানে কেনেকুৱা ধৰণৰ কাহিনী হ'ব পাৰে জীৱন দান পোৱাটো, মানে মৰাৰ পৰা বাচিছোঁ বুলি ক'লে মানে কেনেকুৱা হ'ব আপোনালোকে এবাৰ ভাবি চাওক। মই মোৰ ফেমাছ আছাম ইউটিউব চেনেলত ভিডিঅ'টো দিম, মানে প্ৰথমতে ইউটিউব চেনেলত দিয়া হয়, তাৰপিছত মানে ফেচবুকত দিয়া হয় কেইদিনমানৰ পিছত। যদি আপোনালোকে প্ৰথমতে চাওঁ বুলি ভাবে, ফেমাছ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু ইনষ্টাগ্ৰামত খুব কমকৈ দিয়া হয়, মানে ভিডিঅ'বোৰ ৰিল টাইপৰ ভিডিঅ'বোৰ দিয়া হয়। গতিকে আপোনালোকে ভিডিঅ'বোৰ যদি চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু মই ইয়াৰ পৰিৱেশটো দেখামেই, ইয়াৰ ভাষা, ইয়াৰ মানুহ, ইয়াৰ জলবায়ু কেনেকুৱা। পানী লাগি গৈছে মোৰ আহি, মানে প্ৰথম দিনা নহয়, মানে কেইদিনমানৰ পিছত। আৰু মাতষাৰ এতিয়াও ভাগি আছে, মানে মই কথা কৈছোঁ কাৰণে আপোনালোকে ইমানকৈ ধৰিব পৰা নাই, কিন্তু মই এতিয়া যদি গান এটা যদি গাই দিওঁ আপোনালোকে গম পাব। এই গানৰ মাজেৰে মনৰ কথা এটা কৈ দিওঁ, ঠিক আছে আপোনালোকক। যোৱা বছৰেই কম বোলা কথাষাৰি, আজিও কিয় বা দেখোঁ তই নকলি। যোৱা বছৰেই কম বোলা কথাষাৰি, আজিও কিয় বা দেখোঁ তই নকলি। মন মোৰ খেলি মেলি, আহোঁতে যাওঁতে তোলৈ চাওঁতে ঐ, উজুতিত ভাঙিল আঙুলি, ৰিঙা ৰিঙা মন পদূলি। যোৱা বছৰেই কম বোলা কথাষাৰি, আজিও কিয় বা দেখোঁ তই নকলি। অকণমান ৰৈ দিয়ক, মানে কথাটো কি হ'ল, অসমৰ পৰা বা বহিৰাজ্যৰ পৰা যিকোনো ঠাইৰ পৰা যেতিয়া কৰ্মসূত্ৰে মানুহ এজন কৰিবলৈ যায়, সঠিক সময় বুলি কোনো টাইম নাথাকে যে ইমান সময়ত মই ইমানটো সময়ত ৰুম গৈ পামেই, দিনে পোহৰে পামেই বুলি। কেতিয়াবা ট্ৰেইনবোৰ বহুত দেৰি হৈ যায়, 5 ঘণ্টা 6 ঘণ্টা তেনেকুৱা লেট হৈ যায়গৈ। তেনেকুৱাতে কি হয়, কেতিয়াবা ৰাতি 11টা 12টা 1টা দুটা বজাত আহি ৰুম পাব লগা হয়। আৰু তেনে সময়ত মানে কি হয়, বাছবোৰতো নচলেই, আৰু তেতিয়া অট'ৱালাহে পাব, লোকেলখিনি। আৰু ধৰক লোকেল মানে কি, টেম্পুৱালা, তেওঁলোকৰ লগত খুব মানে সাৱধান হ'ব আপোনালোকে যেতিয়া আহে। ধৰক উপায় নহ'লেতো আহিবই লাগিব ন, পৰাপক্ষত মানে তেওঁলোকৰ পৰা আঁতৰত থাকিব। আৰু চাওক এতিয়া ৰাতি ইমান বজাত মানে আহি আছে, বহিৰাজ্যৰ পৰা আহিছে, কামলৈ আহিছে ইয়ালৈ। আৰু সেয়াই আৰু বাকী ধন্যবাদ ভিডিঅ'টো চাই থকাৰ কাৰণে। ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰি দিবলৈ নাপাহৰিব। আৰু ইয়াত মানে কি হয়, আপোনালোকৰ ৰাতিও মানে গাড়ীবোৰ চলি থাকেতো পূৰা। এতিয়া সময় বহুত হ'ল, তথাপিও মানে গাড়ীয়ে আপোনাৰ মাল নিয়ে আছে। আৰু
এইবোৰ ডাঙৰ ডাঙৰ গাড়ী ইয়াত পৰা লোড হৈ গৈ আছে মানে। লাভ ইউ অল, বাই বাই। ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মৰম দিব লাগিব যাতে মই ইয়াৰ পৰা আপোনালোকৰ মৰমবোৰ মই আকৌ উভতাই দিব পাৰোঁ আপোনালোকলৈ। ঠিক আছে, ধন্যবাদ।